ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয়। আমাক ছিংগাপুৰ হাই কমিছনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে। But this is not post-mortem report. Post-mortem report is different and death certificate is different. Death certificate জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেইকাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে, সেইবাবে হাই কমিছনে দিয়া ডেথ চাৰ্টিফিকেট, তাৰপিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট, গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CID-কো পঠাই দিম। মুখ্য সচিবে আমাৰ ছিংগাপুৰৰ এম্বেচেডৰ লগত যোগাযোগ কৰি আছে যে আমি কিমান সোনকালে পোষ্টমৰ্টেম ৰিপৰ্টখন আমি আনিব পাৰোঁ।